তেখেতে ৰঙানদী সমষ্টিত ইচ্ছা প্ৰকাশ কৰিছিল প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। যোৱাকালি আৰু পৰহি ৰঙানদী যি বিধানসভা সমষ্টি তাৰ দুখন ব্লক কংগ্ৰেছ আছে, কৰুণাবাৰী আৰু ৰঙানদী যিখিনি, তেখেতসকলে সকলোৱে গুৱাহাটীলৈ আহি আমাৰ নেতৃবৃন্দক সাক্ষাৎ কৰিছে আৰু আশ্বস্ত কৰিছে যে ভূপেন বৰা নিজৰ ব্যক্তিগত কামত গুচি গৈছে, ব্যক্তিগত স্বাৰ্থত। আমি দল ত্যাগ নকৰোঁ, আমি কংগ্ৰেছী। সেই গতিকে নতুনকৈ একো ডেমেজ হ'ব লগা নাই, তেখেতৰ নিজৰ এৰিয়াতে কণ্ট্ৰল হৈ গৈছে। মুখ্যমন্ত্ৰী যেনেকৈ মিছলীয়া হৈছে, ভূপেন বৰা এতিয়া মিছলীয়া হ'ব, মই যি দেখা পাইছোঁ। কাৰণ তেখেতে কৈছিলে যে তেখেতে কেতিয়াও কংগ্ৰেছ ত্যাগ নকৰে। তেখেতে কৈছিল যে তেখেতে ৰাহুল গান্ধীৰ, তেখেতৰ প্ৰিয় নেতা ৰাহুল গান্ধী, ৰাহুল গান্ধীয়ে যি কৰিবলৈ কয় তেখেতে কৰে। ৰাহুল গান্ধীয়ে তেখেতক বহুত বুজনি দিছে। 10 বছৰ ধৰি তেখেতে এজন সাধাৰণ, তেখেতৰ মতে শিক্ষকৰ পুত্ৰক দিল্লীত যিটো ইণ্টাৰভিউ ময়ো দিছিলোঁ, মোকো ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ লৈছিলে নেশ্যনেল ছেক্ৰেটাৰী হ'ব নেকি বুলি। মই তো তেওঁলোকে কোৱা মতে সোণৰ চামুচৰ পৰিয়াল, মোৰ নিচিনা সোণৰ চামুচৰ পৰিয়ালৰ পৰিৱৰ্তে ৰাণা গোস্বামী, ভূপেন বৰাৰ নিচিনা যিসকলৰ পিতৃৰ পলিটিকেল পৰিচয় নাই, তেনেকুৱা মানুহক অল ইণ্ডিয়া নেশ্যনেল লেভেলৰ ছেক্ৰেটাৰী হিচাপে 10 বছৰকৈ কাম কৰাৰ সুযোগ দিয়াৰ পিছত তেখেতে যদি কয় 32 বছৰ মই একো কংগ্ৰেছত সন্মান পোৱা নাছিলোঁ, কিমান মিছা কথা হ'ব পাৰে আপোনালোকে নিজে ভাবক। মোৰ নাম ওলাই আছিলে, প্ৰদ্যুৎ বৰদলৈৰ নাম ওলাই আছিলে, কি কয় আপোনাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ম বুলি। ভৱিষ্যতবাণী এতিয়ালৈকে সফল হোৱা নাই। সভাপতি হ'ম বুলি ভৱিষ্যতবাণী ওলাইছিলে, সেই ভৱিষ্যতবাণী বিফল হৈছে। কিন্তু ভূপেন বৰাৰ নিচিনা মানুহ, যিজনৰ কথা আকৌ ক'লোঁ যে তেওঁৰ কোনো জন্মগতভাৱে ৰাজনীতিক পৰিচয় নাই বুলিয়ে তেখেতে আমাক কয়, সাধাৰণ পৰিয়ালৰ পৰা আহিছিলে, তেখেতক প্ৰদেশ কংগ্ৰেছৰ সভাপতি বনাই দিছে। ইমানখিনি সন্মান দিয়াৰ পিছত কেনেকৈ তেওঁ 32 ঘণ্টাৰ ভিতৰত একো সন্মান দিয়া নাই বুলি ক'ব পাৰে, মই আচৰিত। বেছিকৈ কবিতা নাজানো। ভূপেন বৰাই এখন কবিতা কিতাপ লৈ ফুৰে, মই কিছুমান কবিতাৰ কিছুমান শাৰী জানো। মন্ত্ৰীত্বই যাৰ শেষ আশা, এনেকুৱা কিবা এটা কবিতা কোনোবা এজন বিখ্যাত কবিয়ে লিখি থৈ গৈছে। মোৰ সেইটো নহয়, মন্ত্ৰীত্বই মোৰ শেষ আশা নহয়, সেইকাৰণে আই ডোণ্ট কেয়াৰ বুলি মই কৈছোঁৱে। ৰাজনীতি কৰিছোঁ ৰাইজৰ সেৱা কৰিবলৈ, মন্ত্ৰী হ'বলৈ নহয়।